মাংগলিক কাৰ্যসূচীৰে আজিৰ পৰা মুকলি হ'ল নামখলা পলিউশ্যন টেষ্টিং চেণ্টাৰ। আজিৰ পৰা নামখলা বাছ আস্থান পাঞ্জাৱ নেশ্যনেল বেংকৰ সমীপত অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সকলো যান-বাহনৰ ধোঁৱা পৰীক্ষা কৰা নামখলা পলিউশ্যন টেষ্টিং চেণ্টাৰটি মুকলি কৰা হয়। ৰাতিপুৱা মাংগলিক কাৰ্যসূচীৰে নামখলা পলিউশ্যন টেষ্টিং চেণ্টাৰ মুকলি কৰে বুঢ়াৰক্ষী চকীৰ বিষয়া দীপজ্যোতি দাসে। ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পলিউশ্যন টেষ্টিং চেণ্টাৰ মুকলি অনুষ্ঠানত সন্মানীয় বিশিষ্ট ব্যক্তি ধ্ৰুৱজ্যোতি বড়ো, ফণী বৰুৱা, অতুল চহৰীয়া, ভূপেন চহৰীয়া, যোগেন কলিতা, নামখলা চক ব্যৱসায়িক সন্থা, নামখলা বজাৰ ব্যৱসায়িক সন্থা আৰু আছুৰ কেইবাগৰাকীও বিষয়ববীয়াই পলিউশ্যন টেষ্টিঙৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। পলিউশ্যন টেষ্টিং চেণ্টাৰৰ স্বত্বাধিকাৰী দীপেন ডেকাই আধৰা আৰু বিশিষ্ট ব্যৱসায়ী ফণীধৰ বড়োৱে পৰিচালনা কৰা মুকলি অনুষ্ঠানত উন্নতমানৰ সা সুবিধা উপলব্ধ চেণ্টাৰটি প্ৰতিদিনে পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ মুকলি থাকিব বুলি সদৰি কৰে চেণ্টাৰটিৰ স্বত্বাধিকাৰী তথা পৰিচালক দীপেন ডেকাই। নিউজ ডেস্ক AIN লাইভ। তো আজি আমাৰ নামখলাত মেইন চকত তো দীপেন ডেকাৰ নেতৃত্বত আজি এটা আমাৰ পলিউশ্যন টেষ্টিং চেণ্টাৰ নতুনকৈ আৰম্ভণি হ'ল আৰু এই আৰম্ভণি অনুষ্ঠানত ময়ো ভাগ্যক্ৰমে এজন আলহী। তো আজি মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে দীপেন ডেকাৰ কষ্টৰ বিনিময়ত মোৰ লগতে আমাৰ এই অঞ্চলৰ ৰাইজৰ কিছু কষ্ট কমিব, কাৰণ আমি পলিউশ্যন কৰিবলৈ হ'লে আমি অলপ দূৰত যাব লগা হৈছিল। তো মঙলদৈ যাব লগা হৈছিল, ক'ৰবাত এনেকুৱা ধৰণৰ মোটামুটি 20-30 কিলোমিটাৰ ৰাস্তা আমাৰ যাতায়াত আমাক ৰেহাই কৰি দিলে দীপেন ডেকাই। তাৰ কাৰণেহে মই আজি এই চেকতে দীপেন ডেকাক প্ৰথমতে ধন্যবাদ জনাইছোঁ। তো পলিউশ্যন বৰ্তমান সময়ত আমি এই বিষয়টো খুব চিৰিয়াছলি ল'ব লাগে, কাৰণ এই কাৰণে চিৰিয়াছলি ল'ব লাগে বৰ্তমান যিটো আমাৰ গ্ল'বেলৰ যিটো সমস্যা, অৰ্থাৎ যি বায়ুমণ্ডল যদি আমি ক'ব যাওঁ যে বৰ্তমান সময়ত যি আমাৰ পৰ্যায়বৰণ, এই পৰ্যায়বৰণ বৰ্তমান সময়ত আমি আমাৰ মানৱ সমাজখনে মানুহ হিচাপে সকলোৱে গভীৰভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে। কিছুমান আমি হয়, নমস্কাৰ, মই দীপেন ডেকা। নামখলাত আজি নতুনকৈ পলিউশ্যন টেষ্টিং চেণ্টাৰ এটি শুভাৰম্ভণি কৰা হ'ল আৰু এই অনুষ্ঠানটি শুভাৰম্ভ কৰা হ'ল বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি দাস আৰু এই অনুষ্ঠান ভাগত উপস্থিত আছিল ওদালগুৰি জিলাৰ RSSৰ এগৰাকী কাৰ্যবাহ ধ্ৰুৱজ্যোতি বড়ো, পাথৰিঘাট আৰক্ষী চকীৰ অৱসৰপ্ৰাপ্ত বিষয়া এগৰাকী, আনহাতে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এগৰাকী আৰু স্থানীয় অৱসৰী শিক্ষক কেইবাগৰাকীও উপস্থিত থাকে। ব্যৱসায়ী ভূপেন চহৰীয়া, অৱসৰী শিক্ষক অতুল চহৰীয়া আদিকে প্ৰমুখ কৰি তেখেতসকল উপস্থিত থাকি মোক আজি এই অনুষ্ঠান ভাগত পৰিচালনা কৰাৰ সুবিধা কৰি দিয়ে আৰু এই সভাখন পৰিচালনা কৰিছিল নামখলা ব্যৱসায় সন্থাৰ উপদেষ্টা তথা ব্যৱসায়ী ফণীধৰ বৰুৱাই। আৰু এই অনুষ্ঠান ভাগ ৰাতিপুৱা 10 বজাৰ পৰা আৰু আবেলি 5 বজালৈ সেৱা কৰিম বুলি মই আপোনাসৱক অৱগত কৰিলোঁ। নাপাওঁ আৰু পলিউশ্যন মুক্ত কৰিব আমি চৰকাৰে বিচাৰি আছে। সেই ক্ষেত্ৰত আমাৰ পলিউশ্যন কৰিব আমাৰ যান বাহনবিলাক আমি আঁতৰত লৈ যাব লাগে, টংলা মঙলদৈ এনেকুৱা নিবলগীয়া আছিলে, এতিয়া আমাৰ চোতালতে পালোঁ। গতিকে এতিয়া আমাৰ আচলতে খুবেই সুবিধা। গতিকে এই সুবিধাকণ দিয়াৰ বাবে দীপেন ডেকাক মই বহুবাৰ আগতেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যেতিয়াৰ পৰা লাগি আছে একক প্ৰচেষ্টাত আজি 2 বছৰ 3 বছৰৰ পৰা তেখেতে যুঁজি ফলত আজি এই কামটো কৰিবলৈ সক্ষম হৈছে। গতিকে দীপেন ডেকাক ধন্যবাদৰ মানে ভাষা নাই, কি বুলি ধন্যবাদ দিম। গতিকে তেখেতে আমাক এই অঞ্চলত সুন্দৰভাৱে এটা আমাক সুবিধাখন দিয়াৰ বাবে, এই বৃহৎ এৰিয়া পিছপৰা এৰিয়াত সুবিধাখন দিয়াৰ বাবে দীপেন ডেকালৈ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।